প্ৰিয় দৰ্শক আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লাইছো। আজিৰ ভিডিঅ'টোত মই কিছুমান গুৰুত্বপূৰ্ণ কুইজৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলত নতুন হৈ থাকিলে সাবস্ক্ৰাইব কৰি বেল বাটনটো ক্লিক কৰি থব। তেতিয়াহ'লে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্ন, প্ৰথম অসমীয়া উপন্যাস কোনখন? অপশ্যন এ হেউতি, অপশ্যন বি মিৰি জীয়ৰী, অপশ্যন চি ভানুমতী এণ্ড অপশ্যন ডি ভানুভক্ত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভানুমতী। কোচ সাম্ৰাজ্যৰ প্ৰথম ৰজাজন কোন আছিল? অপশ্যন এ নৰনাৰায়ণ, অপশ্যন বি চিলাৰায়, অপশ্যন চি বিশ্বসিংহ এণ্ড অপশ্যন ডি চুতানফা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বিশ্বসিংহ। ৰাম বিজয় নাটকখনৰ লেখক কোন? অপশ্যন এ শংকৰদেৱ, অপশ্যন বি মাধৱদেৱ, অপশ্যন চি ভট্টদেৱ এণ্ড অপশ্যন ডি অনন্ত কন্দলী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শংকৰদেৱ। আহোম ৰাজবংশৰ শেষ ৰজাজন কোন আছিল? অপশ্যন এ পুৰন্দৰ সিংহ, অপশ্যন বি চুতানফা, অপশ্যন চি ৰুদ্ৰসিংহ এণ্ড অপশ্যন ডি ৰাজেশ্বৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পুৰন্দৰ সিংহ। অগৰীয়াত্মাৰ কাহিনী উপন্যাসখন কোনে লিখিছিল? অপশ্যন এ ৰীতা চৌধুৰী, অপশ্যন বি সৈয়দ আব্দুল মালিক, অপশ্যন চি মিত্ৰা ফুকন এণ্ড অপশ্যন ডি নিৰুপমা বৰগোহাঁই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সৈয়দ আব্দুল মালিক। অসমীয়া গদ্য পিতৃ বুলি কাক কোৱা হয়? অপশ্যন এ ভট্টদেৱ, অপশ্যন বি মাধৱদেৱ, অপশ্যন চি আনন্দৰাম ঢেকিয়াল ফুকন এণ্ড অপশ্যন ডি হেমচন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভট্টদেৱ। ৰামায়ণ অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? অপশ্যন এ মাধৱ কন্দলী, অপশ্যন বি অনন্ত কন্দলী, অপশ্যন চি শংকৰদেৱ এণ্ড অপশ্যন ডি মাধৱদেৱ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মাধৱ কন্দলী। জাপানৰ ৰাজধানী কি? অপশ্যন এ বেইজিং, অপশ্যন বি টকিঅ', অপশ্যন চি ছিঅ'ল এণ্ড অপশ্যন ডি বেংকক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি টকিঅ'। বায়ুমণ্ডলত সৰ্বাধিক থকা গেছ কোনটো? অপশ্যন এ অক্সিজেন, অপশ্যন বি আৰ্গন, অপশ্যন চি নাইট্ৰজেন এণ্ড অপশ্যন ডি কাৰ্বন ডাই অক্সাইড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নাইট্ৰজেন। কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়? অপশ্যন এ ইউৰেনাছ, অপশ্যন বি নেপচুন, অপশ্যন চি মংগল এণ্ড অপশ্যন ডি বৃহস্পতি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইউৰেনাছ। নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত আছে? অপশ্যন এ মুম্বাই, অপশ্যন বি অসম, অপশ্যন চি জয়পুৰ এণ্ড অপশ্যন ডি আহমেদাবাদ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আহমেদাবাদ। মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল? অপশ্যন এ পিয়লি বৰুৱা, অপশ্যন বি পিয়লি ফুকন, অপশ্যন চি কুশল কোঁৱৰ এণ্ড অপশ্যন ডি দ্যুতিমাৰ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পিয়লি বৰুৱা। প্ৰিয় দৰ্শক, আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব।